তো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টোত আমি আজি অৰ্থাৎ 29 ছেপ্টেম্বৰত হৈ যোৱা এডিআৰই গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ এক্সামত অহা কেইটামান কুৱেশ্যনৰ এনসাৰ আপোনালোকক কৈ দিবলৈ মই ট্ৰাই কৰিম। তো আমাৰ ওচৰত কুৱেশ্যন বুকলেট আছে। তো বলক আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমটো কুৱেশ্যন দিছে যে লাডাখৰ চিয়াচেন কোনটোৰ এক উদাহৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিমবাহ। তাৰপিছত কুৱেশ্যনটো দিছিলে কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উৰিষ্যা। 4 নম্বৰ কুৱেশ্যনটো দিছিলে বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমান বাৰ জয়লাভ কৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5 বাৰ। 5 নম্বৰ কুৱেশ্যনটো দিছিলে নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চেকোস্লোভাকিয়া। 6 নম্বৰ কুৱেশ্যনটো দিছিলে নিম্নলিখিত কোন গৰাকীক 2024 বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুলজাৰ। 8 নম্বৰ কুৱেশ্যনটো দিছিলে নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গ্ৰেমি এৱাৰ্ডছ। 10 নম্বৰ কুৱেশ্যনটো দিছিলে কোনখন নগৰীত পদ্মনাভ স্বামী মন্দিৰ অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তিৰুৱনন্তপুৰম। 30 নম্বৰ কুৱেশ্যনটো দিছিলে আলৱেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্য ৰূপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি থৰ মৰুভূমি অঞ্চল। 15 নম্বৰ কুৱেশ্যনটো দিছিলে বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলত ৰজা ললিতাদিত্য সাম্ৰাজ্য আছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাশ্মীৰ অঞ্চল। 22 নম্বৰ কুৱেশ্যনটো দিছিলে সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দেৱকান্ত বৰুৱা। 25 নম্বৰ কুৱেশ্যনটো আমাক দিছিলে যে নিম্নলিখিত কোন গৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিউৱেন চাং। 26 নম্বৰ কুৱেশ্যনটো দিছিলে অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডত ব্যৱহৃত প্ৰাথমিক কাঁচামাল হ'ল। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ বাঁহ। 27 নম্বৰ কুৱেশ্যনটো আমাক দিছিলে যে IPL 2023 সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটী। 30 নম্বৰ কুৱেশ্যনটো আমাক দিছিলে যে য'ত টয়টাৰ মুখ্য কাৰ্যালয় অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জাপান। তো ফ্ৰেণ্ডছ আপোনালোকে এক্সামত কিমানটা এনসাৰ কৰি আহিছে আৰু তাৰ ভিতৰত কিমানটা শুদ্ধ উত্তৰ হ'ব বুলি আপোনালোকে একদম কনফাৰ্ম মোক এইটো কমেণ্টত জনাব নাপাহৰিব। 32 নম্বৰ কুৱেশ্যনটো আমাক দিছিলে যে দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুজৰাট। 35 নম্বৰ কুৱেশ্যনটো আমাক দিছিলে যে কোনখন দেশে সুবেজ খাল নিয়ন্ত্ৰণ কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইজিপ্ত। 39 নম্বৰ কুৱেশ্যনটো আমাক দিছিলে যে 2024 বৰ্ষত অসম বৈভৱৰ সন্মান প্ৰদান কৰা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰঞ্জন গগৈ। তো কুৱেশ্যন নম্বৰ 40 আমাক দিছিলে যে জানুৱাৰীৰ 1 তাৰিখ 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভ্লাদিমিৰ জেলেনস্কি। তো 41 নম্বৰ কুৱেশ্যনটোত আমাক দিছিলে যে জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পীৰ পাঞ্জাৱ পৰ্বতমালা। 42 নম্বৰ কুৱেশ্যনটোত আমাক দিছিলে যে ভিলেজ ৰকষ্টাৰ্ছ নামৰ বোলছবিখনৰ নিৰ্দেশক কোন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰীমা দাস। 44 নম্বৰ কুৱেশ্যনটোত আমাক দিছিলে যে নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সুশীল কুমাৰ। 45 নম্বৰ কুৱেশ্যনটোত আমাক দিছিলে যে কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ নামৰ গৃহযুদ্ধলানি সংঘটিত হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰিটিছ সিংহাসন। 49 নম্বৰ কুৱেশ্যনটোত আমাক দিছিলে যে নিম্নলিখিত কোনগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হীৰেন ভট্টাচাৰ্য। 50 নম্বৰ কুৱেশ্যনটোত আমাক দিছিলে যে নিম্নলিখিত কোনটো অধাতৱ খনিজ পদাৰ্থ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বক্সাইট। 51 নম্বৰ কুৱেশ্যনটোত আমাক দিছিলে যে নিম্নলিখিত কোনটো স্থানত IPL মেচসমূহ অনুষ্ঠিত নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পাটনা। তো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টোত আমি এই কেইটামান কুৱেশ্যনৰ এনসাৰ আলোচনা কৰিলোঁ। ইয়াৰ নেক্সট ভিডিঅ'ত আমি আৰু কেইটামান কুৱেশ্যনৰ এনসাৰ আলোচনা কৰিম। তো আজিৰ কাৰণে ইমানেই আছিলে। বাই।